নমস্কাৰ বন্ধু বান্ধৱীসকল, এইজোপা চাওকচোন বেঙেনা গছ। এই বেঙেনা লাগিব ধৰিছে আৰু যথেষ্ট পৰিমাণে ফুল ফুলিছে। বেঙেনা গছত সাধাৰণতে বহুত পোক লাগে। এই পোকসমূহ আঁতৰাবৰ কাৰণে আপোনালোকে বেঙেনাডালৰ তলবিলাক এনেকৈ চাফ কৰি ৰাখিব লাগে। তলটো সাধাৰণতে ৰ'দ পৰা কৰি থ'ব লাগে, তেতিয়া বেঙেনা গছত পোক নাহে। বেঙেনা গছত যথেষ্ট পৰিমাণে পোক লগা দেখা যায়, খুব পোকে খায়। এই পোকটো মৰিবৰ কাৰণে আপোনালোকে বেঙেনা গছৰ তলত এই দেখিছেনে, মই ছাই দি থৈছোঁ। এই ছাই দি থাকিব লাগে। এই পোক আঁতৰাবৰ কাৰণে আপোনালোকে ছাই দিব পাৰে আৰু গুৰিটো সাধাৰণতে চাফা কৰি থ'ব লাগে, তেতিয়া আপোনালোকে সুফল পাব। গুৰিটো ৰ'দ পৰাকৈ থ'ব লাগে। ইয়াতে মোৰ একেলগে কেইবাজোপাও হৈছে। এয়া মই চাই আনিছোঁ। ছাইবিলাক গুৰত দিব লাগে আৰু শুকান গোবৰ দিব লাগে। এনেকৈ খুচৰি দিব লাগে। যাতে মাটিটো কোমল হৈ থাকে, গুৰিবিলাক যাতে টান হৈ নাযায়।